গৌৰৱ গগৈ কেনেবাকৈ ভয় খাই হিমন্ত বিশ্ব শৰ্মাৰ লগত বুজাবুজি কৰিছে নেকি? ক'ৰবাত তাৰমানে অখিল গগৈ খৰুৱাবৰ কাৰণে কংগ্ৰেছ আৰু বিজেপি একলগ হৈ যায় নেকি? গৌৰৱ গগৈ ডাঙৰীয়াই যে এনেকুৱা ধৰণৰ এটা খুট মাৰিব পাৰিব সাপে খুট দিয়াৰ নিচিনাকৈ, এইটো ভাবিবই নোৱাৰি। আনকি কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই মোক কৈছে যে কৃতজ্ঞতাবশতঃ হ'লেও গৌৰৱ গগৈ আপোনালোকৰ তাতে জিলা পৰিষদৰ ছিটকেইটা এৰি দিয়া উচিত আছিলে, কাৰণ আপোনালোকে গৌৰৱ গগৈৰ কাৰণে যিটো খাটন দিছিলে, যিমান কষ্ট কৰিছিলে ৰাইজৰ দলে, তাৰ পাছত গৌৰৱ গগৈ আপোনালোকক এইটো অন্যায় কৰাটো সঁচা সঁচিকৈ অন্যায় কথা কৈছে। এইটো দুৰ্ভাগ্যজনক কথা। আৰু শিৱসাগৰতো মোক সদায় কৈয়ে থাকে যে সুব্ৰমণ্য গগৈ শিৱসাগৰত আজিও আহিছোঁ, দুজন সাংবাদিকেতো মোক কৈছে, আজি কমেও 5-6জন মানুহে কৈছে যে সুব্ৰমণ্য গগৈটো ডাইৰেক্টলি তেওঁ বিজেপিৰ লগত ৰিলেটেড, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ যিটো দাদা ব্ৰিগেড, সেই দাদা ব্ৰিগেডৰ সদস্য, স্পষ্টকৈ কয় মানুহে। মোৰ কাৰণে এইটো আচৰিত কথা, এইটো ৰহস্যজনক কথা যে দাদা ব্ৰিগেডৰ সদস্য সুব্ৰমণ্য গগৈ যেনেকৈ দাদা ব্ৰিগেডৰ প্ৰিয়, একেটা সময়তে আকৌ বিজেপিৰ বিৰোধিতা কৰা বুলি কোৱা গৌৰৱ গগৈৰো আটাইতকৈ আপোন মানুহজন শিৱসাগৰত আকৌ সুব্ৰমণ্য গগৈ। এই ৰহস্যটো মই এতিয়ালৈকে উদ্ধাৰ কৰিব নোৱাৰিলোঁ। কেনেকৈ এইটো সম্ভৱ হৈছে? কেনেকৈ সম্ভৱ হৈছে যে একেজন মানুহে কেনেকৈ বিজেপিৰ বিৰোধিতা কৰা গৌৰৱ গগৈৰো বন্ধু, গৌৰৱ গগৈৰো সতীৰ্থ, আৰু একেটা সময়তে তেওঁলোক আকৌ হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকাৰো সতীৰ্থ হ'ব পাৰিছে। এইটো মোৰ কাৰণে ৰহস্যজনক কথা। ক'ৰবাত তাৰমানে অখিল গগৈ খৰুৱাবৰ কাৰণে কংগ্ৰেছ আৰু বিজেপি একলগ হৈ যায় নেকি? অখিল গগৈৰ বিৰোধিতা কৰিবৰ কাৰণে, ৰাইজৰ দলৰ বিৰোধিতা কৰিবৰ কাৰণে কংগ্ৰেছ আৰু বিজেপি ক'ৰবাত কোনোবা পইণ্টত একলগ হৈ যায় নেকি? আজি ৰাইজৰ দলৰ বিৰুদ্ধে কংগ্ৰেছে 6খন, আমাৰ গোটেই শিৱসাগৰত পুৰণি নতুন চব মিলাই যি 6খন আমাৰ আসন আছে, গোটেই পুৰণি নতুন মিলাই দেই, 6খন যি আমাৰ আপোনাৰ কি কয় জিলা পৰিষদ আছে, সেই জিলা পৰিষদৰ 6খনতে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে। সকলোৱে জানে যে কংগ্ৰেছ ক'তো নিজিকে। কংগ্ৰেছৰ নেতৃবৰ্গই, মণ্ডল কংগ্ৰেছৰ মানুহবিলাকে, তৃণমূল কংগ্ৰেছৰ মানুহবিলাকে, জিলা কংগ্ৰেছৰ বিভিন্নজনে আমাক কৈ আছে যে কংগ্ৰেছে ক'তো নিজিকে, কিন্তু আপোনালোকক কৰোৱাবৰ কাৰণে দিয়া হৈছে। আমি তেওঁলোকক কৈছিলোঁ যে নহয়, 4খন আসন আমাক দিয়ক, আপোনালোকে 2খনত খেলক, আপোনালোকো জিকিব, আমিও জিকিম, কিন্তু তেওঁলোকে এৰি নিদিয়ে। তাৰ অৰ্থটো কি? তাৰ অৰ্থটো হ'ল যে কংগ্ৰেছে যেনেকৈ 2021 চনত মুখ হৰুৱাবৰ কাৰণে কংগ্ৰেছে নিজৰ প্ৰাৰ্থী দিছিলে, বিজেপিৰ লগত লগ লাগি সুব্ৰমণ্য গগৈক প্ৰাৰ্থী দিছিলে, এতিয়া সুব্ৰমণ্য গগৈ একেজনে গৌৰৱ গগৈৰ লগত লগ লাগি এতিয়া ৰাইজৰ দলৰ বিৰুদ্ধে পঞ্চায়ত নিৰ্বাচনত, জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত ৰাইজৰ দলৰ বিৰুদ্ধেও কংগ্ৰেছে প্ৰত্যেকটো জিলা পৰিষদ আৰু প্ৰত্যেকখন আঞ্চলিক পঞ্চায়তত তেওঁলোকে আমাৰ বিৰুদ্ধে কেণ্ডিডেট দিছে। তেওঁলোকে জানে যে তেওঁলোক জিকিবৰ কাৰণে নহয়, তেওঁলোকে অখিল গগৈক খৰুৱাবৰ কাৰণে, ৰাইজৰ দলক খৰুৱাবৰ কাৰণে আৰু বিজেপিক সেৱা কৰিবৰ কাৰণে তেওঁলোকে এনেকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এতিয়া আপোনাৰ আহোম কেণ্ডিডেট নাজিৰাৰ কাৰণে আহোম কেণ্ডিডেট ইতিমধ্যে ঠিক কৰি পেলাইছোঁ আমি। আচলতে তেওঁ লিডাৰ অফ দ্য অপজিশ্যন, কংগ্ৰেছ দলৰ প্ৰধান এজন নেতা, গতিকে আমি তাত সাংগঠনিক কাম কাজ নকৰিছিলোঁ, ৰাজনৈতিক কাম কাজ কৰা নাছিলোঁ। ইচ্ছা কৰি তেওঁক জিকাম বুলি ভাবি যে তেওঁক আমি ডিষ্টাৰ্ব নকৰোঁ, তেওঁ একদম শান্তিপূৰ্ণ বা শান্তিৰে সৈতে তেওঁ বিজেপিৰ বিৰোধিতা কৰিবলৈ সুযোগ প্ৰদান কৰিব খুজিছিলোঁ। কিন্তু যেতিয়া তেওঁ নিজেই বিজেপিৰ বিৰোধিতা নকৰে, বিৰোধিতা কৰে ৰাইজৰ দলৰ, বিজেপি তেওঁলোকৰ বন্ধু আৰু ৰাইজৰ দল তেওঁলোকৰ শত্ৰু, গতিকে এইবাৰ ৰাইজৰ দলে নাজিৰাত ডেফিনেটলি একদম নিশ্চিন্ত হৈ থাকক যে এইবাৰ ৰাইজৰ দলে নাজিৰাত আমি কেণ্ডিডেট দিম, সেয়া আহোম কেণ্ডিডেট বা চাহ জনগোষ্ঠীৰ কেণ্ডিডেট হ'ব, আৰু নিশ্চিতভাৱে এইবাৰ আমি ভালকৈ নাজিৰাত এইবাৰ যুঁজখনত নামিম আৰু যিকোনো পৰিস্থিতিৰ কাৰণে আমি সাজু হ'ম। মই নাজানো, মোক কোনোবাই কৈ আছে, আপুনি যেনেকৈ কৈছে যে আচলতে বিজেপিয়ে, চৰকাৰে গৌৰৱ গগৈৰ বিৰুদ্ধে আপুনি কোৱাৰ দৰে যেনেকৈ মানে এইটো ISIৰ লগত যোগাযোগ থকাৰ যিটো গোচৰ হেৰি কৰিছে, সেইকাৰণে গৌৰৱ গগৈ দুৰ্বল হৈ পৰিছে বুলি কৈছে চৰকাৰৰ ওচৰত। সেইকাৰণে এইবাৰ পঞ্চায়ত নিৰ্বাচনত একলগ হ'বলৈ দিয়া নাই বুলি কৈছে গৌৰৱ গগৈয়ে। সেইটো অভিযোগ, মই নাজানো, হ'বও পাৰে নহ'বও পাৰে। আপুনি যেনেকৈ সন্দেহ কৰিছে, বিভিন্নজন মানুহে আমাক কৈছে যে গৌৰৱ গগৈ কেনেবাকৈ ভয় খাই হিমন্ত বিশ্ব শৰ্মাৰ লগত বুজাবুজি কৰিছে নেকি। তো সেই অভিযোগটো মানুহে উত্থাপন কৰিছে, হ'বও পাৰে নহ'বও পাৰে, মই নাজানো, কিন্তু অভিযোগটো উত্থাপন হোৱাটো হয়।